হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত আমিও ভালে আছোঁ। আজি আৰু এটা কথা আপোনালোকৰ লগত পাতিম বুলি আলোচনা কৰিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। হয়তো আপোনালোকে ভাল পাব পাৰে। যদি ভাল পায় বা শুনি ভাল লাগে আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। তো মোৰ এনেই ক'বলগীয়া মোৰ মনলৈ আহি থকা কেইটামান কথা আপোনালোকৰ লগত পাতিব বিচাৰিছোঁ। আচলতে কথাটো এনেকুৱা যে মৃত্যু বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈ থকা দেখা পোৱা গৈছে যে মানুহবোৰ হঠাতে আগৰ পৰাই তেনেকুৱা, মৃত্যু বস্তুটোৱেই তেনেকুৱা। আচলতে হঠাতে আমাৰ আপোনজন আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায়। কোনো ধৰণৰ আগজাননী নোপোৱাকৈও কিছুমান তেনেকুৱা ঘটনা ঘটি যায়, যিটোৱে নেকি আমাক বহুত বেছি দুখ দিয়ে। আৰু মৃত্যুটো তেনেকুৱা এটা বস্তুৱেই যিটোৱে নেকি যিমানেই যি নহওক মানে আপুনি আগতীয়াকৈ অনুভৱ কৰিব পাৰিলেও যে ব্যক্তি এজন অসুস্থ হৈ থকাৰ পৰা আদি কৰি আপোনাৰ হঠাতে হোৱা মৃত্যুৱেই হওক আমাক বহুত কষ্ট দিয়ে। এতিয়া এই মৃত্যু আচলতে এটা এনেকুৱা চৰম সত্য যিটো কোনেও সহজে মানি ল'ব নিবিচাৰে। আপুনিও নিবিচাৰে বা ময়ো নিবিচাৰোঁ। কাৰণ এই মৃত্যুৱে যিহেতু আমাৰ মাজৰ পৰা আমাৰ আপোনজনক হেৰাই লৈ যায়, গতিকে ই বৰ কষ্টদায়ক হয়, নহয়নে বাৰু? গতিকে কিন্তু নিবিচাৰিলেও ই জানো নাহিব? সকলোৰে জীৱনলৈ আহিব। সকলোকে এদিন নহয় এদিন আমি আহিছোঁ যেতিয়া যাব লাগিবই। সকলো বস্তুৰে আবাহন যেনেকৈ আছে বিসৰ্জনো আছে, নহয়নে? গতিকে যদিও আমি অন্তৰৰ পৰা মানি ল'ব নিবিচাৰোঁ, ই আমাক সকলোকে এদিন আঁতৰাই লৈ যাব সকলোৰে পৰা, এই ধুনীয়া পৃথিৱীখনৰ পৰা। কিন্তু এই যে মানুহে কয় মৃত্যুৰ পিছত স্বৰ্গত গৈ যাব বা কিছুমানৰ কৰ্ম অনুযায়ী নৰকত যাবলগীয়া হ'ব পাৰে, এই যিবিলাক আমাৰ প্ৰচলিত কথা বা আছে, সেই বস্তুবোৰ আচলতে মোৰ জানিবলৈ খুব মন যায়। মানে মোৰ জানিবলৈ মন যায় এইটোৱে যে সঁচাকৈ মৃত্যুৰ পিছত মানুহজন ক'ত যায়, বা সেই মৃত্যু হৈ যোৱা ব্যক্তিজনে যদি আমাক আকৌ এবাৰ ঘূৰি আহি ক'ব পাৰিলেহেঁতেন সঁচাকৈ দেই মই স্বৰ্গত গৈ এনেকুৱা পাইছোঁ বা মই নৰকত থাকিছোঁ, কিন্তু আচলতে এইটো সম্ভৱ জানো? কাৰো পক্ষেই সম্ভৱ নহয়। হয়তো এনেকুৱাও হ'ব পাৰে স্বৰ্গ বা নৰক আমি এটা ভাবি লোৱা ধাৰণাহে মাথো। হয়তো স্বৰ্গ বা নৰক বোলা তেনেকুৱা আচলতে বস্তু নাথাকিবও পাৰে বা তাৰ তেনেকুৱা অস্তিত্ব নাথাকিবও পাৰে, কিন্তু আমি এটা ভাবি লোৱা কথাও হ'ব পাৰে। গতিকে তাৰ বিষয়ে মই ভাবিছোঁ যে কিছু আপোনালোকৰ লগত কথা পাতোঁ, যিহেতু মনটো কেতিয়াবা খুব বেয়া লাগে, মানে যথেষ্ট বেয়া লাগে এইবোৰ দেখি যে হঠাতে মানে আজি কিছুদিন আগত মাজুলীত যিজনী সৰু ছোৱালী, তাই বৰগীত গাবলৈ গৈ হঠাতে মানে কোনো ধৰণৰ কথা নাই, হঠাতে 10-15 মিনিট বা 1 ঘণ্টাৰ ভিতৰতে ঢুকাই গৈছে। সেইটো বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতেই হওক বা যিয়েই নহওক, কিন্তু বেছি সময় নালাগিলে। তাৰপিছত তাইৰ মৃত্যুৰ কিছুদিন পিছতেই আমাৰ থিয়েটাৰৰ এজন অভিনেতা, বয়সস্থ অভিনেতা এজন আছিলে, তেখেতৰো তেনেকৈ এক্টিং কৰি থকা সময়তে হঠাতে মৃত্যুবৰণ কৰিলে। তাৰপিছত ছ'চিয়েল মিডিয়াত দেখিয়ে থাকোঁ এজন ব্যক্তি, মই যোৱাকালি পৰ্যন্ত দেখিছোঁ যে এজন ব্যক্তি নিউজ পেপাৰ পঢ়ি আছে, ডক্টৰক দেখাবলৈ গৈছে, সেই পেপাৰখন পঢ়ি থাকোঁতে তেওঁ ঢলি পৰিলে আৰু তাতেই মৃত্যু হ'ল। গতিকে আমাৰ জীৱনটোনো আচলতে কেইদিনৰ কাৰণে আমি ইমান মোৰ হয় তোৰ হয়, আমাৰ এওঁৰ নহয়, তেনেকুৱা হাই কাজিয়া বিবাদত লিপ্ত গতিকে সেই সময়খিনি আমি যদি কাৰোবাৰ লগত কাজিয়া পেচাল
মানুহক বেয়া পায়, মানুহৰ প্ৰতি হিংসা ভাৱ ৰাখি, জেদ ভাৱ ৰাখি, আমি যদি সেইবোৰ বেয়া কপটতা ৰাখি আমি যদি মানুহক হেও চকুৰে চাই যদি জীয়াও, আমাৰ জীৱনত দেখোন ভাল কিছু সময় এনেকেই গুচি যাব। এই আমাৰ প্ৰতিটো মুহূৰ্তৰে মূল্য আছে। গতিকে আমি যদি কিছু সময় লাইফৰ যদি এনেকেই নষ্ট কৰি পেলাওঁ, মানুহৰ প্ৰতি বেয়া চিন্তি, বেয়া ধাৰণা লৈ, মানুহক হিংসা কৰি, অন্যায় চিন্তা কৰি, তেতিয়াহ'লে আমি ভাল সময় কেতিয়া যাম? মানুহৰ আমিতো টোপনি মাৰিয়ে জীৱনৰ আধাতকৈ বেছি সময় আমি টোপনি মাৰি কটাওঁ, সেইটোতো ফাৰ্ষ্ট কথা। আৰু টোপনি নমৰা আমাৰ যিখিনি সময় আছে, সেইখিনি সময় যদি আমি আনৰ বেয়া চিন্তা কৰোঁ, কিছু সময় আমাৰ ঘৰৰ কামত যায়, আৰু তাত বাহিৰে পোৱা সময়খিনি আমি যদি বেলেগৰ বেয়া ভাবোঁ বা বেলেগৰ বেয়া চিন্তা বা সমালোচনা কৰি থাকোঁ বেলেগৰ, তাত আমাৰ লাভটো একো নহয়। বৰঞ্চ সেই আমাৰ মূল্যৱান যিখিনি ফ্ৰী সময় মুহূৰ্ত আছে, সেই সময়খিনি আমি নষ্ট কৰাহে হ'ব। কাৰণ মানুহৰ বেয়া চিন্তি কাৰো আজিলৈকে একো লাভ হোৱা নাই। দেখাত কিছু লাভ দেখিব পাৰে, কাৰোবাৰ অন্যায় কৰিলেও তেওঁ নিজে সুখ পাব পাৰে যে কোনোবাৰ এইটো বেয়া হ'ল, নাই তেনেকুৱা ব্যক্তি নাথাকে, কিন্তু কিছুমান নিশ্চয় ওলাব, তাৰ মাজতো নথকা নহয়, কিছুমানে থাকিব পাৰে তেনেকুৱা। গতিকে মোৰ এইটোৱে অনুৰোধ, মানে যিসকলে মানে তেনেকুৱা, আমাৰ হয়তো মোৰো থাকিব পাৰে যে এই মানুহজনক কাৰোবাক ভাল নালাগে বা কিবা, বা কথাৰ অমিল হ'ব পাৰে। কাৰণ চাওক, আমি প্ৰত্যেকজন ব্যক্তিয়ে বেলেগ বেলেগ, তো চিন্তাধাৰা বা মত সকলোৰে বেলেগ বেলেগ হোৱাটো একেবাৰে স্বাভাৱিক। আমাৰ হাতৰ আঙুলি পাঁচটাই সমান নহয়। গতিকে আমাৰ সকলোৰে চিন্তাধাৰানো একে হ'ব বুলি আমি কেনেকৈ ভাবি ল'ব পাৰোঁ? মতৰ মানে নিমিলা হ'বই, মত নিমিলা হ'বই। গতিকে তাৰ কাৰণে সেই মানুহজনকতো আমি বেয়া পাই থাকি লাভ নাই, বা তেওঁক নমতাকৈ থাকি লাভ নাই। গতিকে জীয়াই থকা সময়খিনি, যিহেতু আমি পিছৰ সময় নাজানো যে মৃত্যুৰ পিছত কোনোবাই সঁচাকৈ স্বৰ্গত যায় নে নৰকত যায়, কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে নে কি, স্বৰ্গত গৈ কি কৰিছে বা নৰকত গৈ আমি ভাবিহে লৈছোঁ। গতিকে মোৰ বোধেৰে আমি যিখিনি কাম ইয়াত কৰিম, আমি ইয়াতেই স্বৰ্গ ইয়াতেই নৰক পাই যাম, মোৰ মানে এইটো ভাবা কথা। আৰু কাৰণ আমি যদি ভাল কাম কৰি যাওঁ, সেই ভাল কামৰ ফলটো ভগৱানে আমাক হাততে দি যাব। মানে ভাল কাম কৰিছোঁ যদি স্বৰ্গ ইয়াতেই পাই যাম, ইয়াতেই সুখখিনি গোটেই ভগৱানে দি যাব। আৰু যদি আমি বেয়া কাম কৰিছোঁ, নৰকৰ যন্ত্ৰণা যিখিনি বুলি কয়, সেইখিনি ইয়াতেই পাই যাবলগীয়া হয়। গতিকে আপোনালোকৰ লগত মই সেইখিনিয়ে পাতিলোঁ যে যিহেতু আমাৰ জীৱনটো খুবেই খন্তেকীয়া, দুদিনীয়া, গতিকে কাৰো প্ৰতি বেয়া ভাৱ নাৰাখিব, বা মই নিজেও চেষ্টা কৰিম একো কাৰো প্ৰতি বেয়া ভাৱ, বেয়া চিন্তা নাৰাখিবলৈ। আপোনালোকেও সকলোৰে লগত ধুনীয়াকৈ হাঁহি মাতি ফূৰ্তি কৰি কটাব চেষ্টা কৰিব। আৰু মানে তেতিয়া জীৱনবোৰ সুন্দৰ হ'ব। এজন এজন ব্যক্তিৰ জীৱন যেতিয়া সুন্দৰ হ'ব, প্ৰত্যেকেই যেতিয়া আনৰ ভাল চিন্তিব, সকলোৰে ভালৰ বিষয়ে ভাবিব, আমাৰ সকলোৰে ভাল হ'ব। তেতিয়া মানুহৰ মাজৰ পৰা তেতিয়া এই যিবিলাক কিছুমান বেয়া পৰিস্থিতি আহে, অপ্ৰীতিকৰ, মানে যিবোৰ মানে হিংসা বিদ্বেষ, মানে যথেষ্ট বেয়া কিছুমান পৰিস্থিতি চলে, সেই বস্তুবোৰ পৃথিৱীৰ পৰাই নাইকিয়া হৈ যাব লাহে লাহে। যদি প্ৰত্যেকজন ব্যক্তি আমি নিজৰ লগতে আনৰো ভাল চিন্তা কৰোঁ, আমিতো প্ৰত্যেকেই নিজৰ ভাল চিন্তা কৰোঁৱেই, এইটোতো ডেফিনেট একদম, যে আমি নিজৰ কেনেকৈ ভাল কৰিব পাৰি, কেনেকৈ আগবাঢ়িব পাৰি, সকলোৱে ভাবোঁ। লগতে আমি যদি নিজৰ ভালৰ লগতে আনৰ ভালৰ প্ৰতিও আমি চিন্তা কৰোঁ, আনক কেনেকৈ আগবঢ়াই নিব পাৰি, বা কোনোবা ভাল হ'লে যেতিয়া আমাৰ নিজৰ মনটো ভাল লাগিব, বহুত ভাল লাগিছে দেই, এওঁ এনেকুৱা হৈছে, আমিও হ'ব লাগিব, সেইবোৰ ভাৱ আনি যেতিয়া আমি সকলোৰে প্ৰতি ভাল ভাৱবোৰ ৰাখি চলি যাম, তেতিয়া আমাৰ নিজৰ লগতে গোটেই মানুহবিলাকো সুখী হ'ব। প্ৰত্যেকৰে চিন্তাধাৰা যেতিয়া তেনেকুৱা পজিটিভ হ'ব, মই ভাবোঁ প্ৰত্যেকটো পৰিয়ালে তেতিয়া সুখী হৈ যাব। খাব পোৱা নোপোৱাৰ কথা নাহে, সুখটো টকা পইচাৰে কিনিব পৰা বস্তু নহয়, সুখটো মনৰ কথা, মনৰ ওপৰত ডিপেণ্ড কৰে। আপুনি কিমানখিনি নিজক সুখী কৰি ৰাখিব পাৰিছে, সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। 10 টকা থাকিও মানুহ এজন সুখী হ'ব পাৰে, লাখ টকা থাকিও দুখী হ'ব পাৰে। গতিকে যিহেতু আমাৰ জীৱন সকলোৰে খন্তেকীয়া, গতিকে সকলোৱে জীৱনবোৰ ধুনীয়াকৈ কটাবলৈ যত্ন কৰক, মানুহৰ প্ৰতি মৰম চেনেহবোৰ বৰ্তাই ৰাখক। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। যদি ভাল লাগে আপোনালোকে চাব ভিডিঅ'টো, আৰু পাৰিলে পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।